বালিগাঁও বৰ মছজিদৰ যিখিনি ভিতৰ চৰা তাত অলৰেডি টাইলছ লগোৱা হৈ গ'ল আৰু সেই সন্দৰ্ভত আমি কিছু আলোচনা আগবঢ়াম ইনশাআল্লাহ আপোনালোকে চাব। আসসালামু আলাইকুম। ওয়ালাইকুম সালাম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আমাৰ মছজিদৰ ইমাম হয় এখেত বালিগাঁও বৰ মছজিদ টাইলছখিনি অলৰেডি আমাৰ লগোৱা হৈ গ'ল। ভিতৰত লগোৱা হৈছে বাৰান্দাখন বাকী আছে। বাকী মছজিদটো ইনশাআল্লাহ ধুনীয়া দেখনীয়া হৈ গৈ আছে ইনশাআল্লাহ। আল্লাহৰ ওপৰত আমি নিশ্চয় বহুত শুকৰিয়া আদায় কৰিছোঁ। যেহেতু এই গাঁৱৰ মানুহে মিলি জুলি ইমান সুন্দৰ এটা মছজিদ আয়োজন কৰিছে আৰু মছজিদৰ কাম চলি আছে বৰ্তমান। ভিতৰৰ টাইলছখিনি লগোৱা হৈছে, বাৰান্দাখিনি বাকী আছে আৰু কিছু কালেকশ্যন কালি হৈছে, বাৰান্দাখনো হৈ যাব ইনশাআল্লাহ। বালিগাঁও মানুহখিনি কম বেছি পৰিমাণে নামাজি হ'বলৈ গৈ আছে আৰু আপুনি যথেষ্টখিনি মেহনত কৰিছে আৰু আগলৈ আশা ৰাখিছোঁ ইনশাআল্লাহ দিনৰ প্ৰতি আৰু আগ্ৰহী হ'ব বুলি ইনশাআল্লাহ। আপুনি দোৱা ৰাখিব গাঁওবাসীৰ প্ৰতি আৰু সকলোৰে প্ৰতি ইনশাআল্লাহ। টাইলছখিনি দেখি মনটো ভাল লাগিছে, খুব ভাল লাগিছে। আমাৰ এইটো ভাল লাগিছে কাৰণ আমি এনেকুৱা এটা মছজিদ পোৱা নাছিলোঁ আগতে। গোটেই গাঁৱৰ ৰাইজে কষ্ট কৰিছে, মেহনত কৰিছে, গতিকে ভাল লাগিছে, বহুত ভাল লাগিছে। এখেত আমাৰ বালিগাঁৱৰ বৰ মছজিদৰ মুৱাজিন চাহাব হয়। কামখিনি আগবাঢ়ি গৈ আছে, যথেষ্ট ৰাইজৰ সঁহাৰি দিছে, ভাল লাগিছে কিবা এটা। গোটেই গাঁৱৰ ৰাইজে একতা হৈ পেলাই যিখিনি ধৰি লওক কাম কৰিছে, ইমান ডাঙৰ মছজিদ এটা যে বনাইছে বালিগাঁৱৰ ৰাইজে মিলি জুলি, সেইকাৰণে মানে বহুত ভাল লাগিছে। আশা ৰাখিছোঁ ইনশাআল্লাহ মছজিদটো ভাল হ'লে নহ'ব, আমাৰ দিনৰ কামৰ ক্ষেত্ৰত আমি আগবাঢ়িব লাগিব, লাগিব কাৰণ বালিগাঁৱৰ ৰাইজ যদি গোটেই ৰাইজ ওলাই আহি যদি একেলগে নমাজ পঢ়ে, দিনৰ কামত লাগে, হয়তো আল্লাহ তাতকৈ আৰু মুৰাঙি চাব। মছজিদটো ভাল হ'লে নহয় আমি আল্লাহৰ প্ৰতি আগবাঢ়িব লাগিব ইনশাআল্লাহ। ঠিক আছে, দোৱা ৰাখিব, তাকে কামনা কৰিছোঁ। কথাটো হ'ল কি, আমাৰ বালিগাঁও লাইভ নামৰ যিটো গ্ৰুপ আছে, সেই গ্ৰুপটো যে আমি যথেষ্টখিনি টকা পইচা অলৰেডি সংগ্ৰহ কৰিছিলোঁ। 1,68,244 টকা উঠিছিল আৰু সেইখিনি আমাৰ ভিতৰ টাইলছখিনি অলৰেডি হৈ গ'ল। ভিতৰ টাইলছখিনি হোৱাই নহয়, আমি গাড়ী ভাড়াটো দিব পাৰিছিলোঁ, প্লাছ আমি সম্পাদক মহোদয়ক 6,500 টকা জমাও দিব পাৰিছোঁ আমি। সেইখিনিৰ কাৰণে আমি বহুত ভাল লাগিছে। এইটো আল্লাহ পাকৰ আমাৰ প্ৰতি বৃহৎ এটা দয়া এটা ৰহমত। আৰু আমাক যে এইখিনি চিলেক্ট কৰিলে যে এনেকুৱা কৰ্ম এটা আমি কৰিব পাৰোঁ, আমাক যে এইখিনি দায়িত্ব এটা দিলে, তাৰ কাৰণে আমি আল্লাহ পাকৰ ওচৰত কোটি কোটি শুকৰিয়া। আজি পবিত্ৰ দিন ইয়াউমুল জুমআ বুলি কোৱা হৈছে, ফজিলতৰ দিন, দোৱা কবুল হোৱাৰ দিন। আল্লাহ আমাৰ দোৱা কবুল কৰক ইনশাআল্লাহ।